সুপ্ৰভাত আজি অকণমান সময় পাইছোঁ গুড মৰ্ণিং ভিডিঅ' শ্বুট কৰিবলৈ আজি আমাৰ তেখেত ঘৰত আছে কিমান ভাল লাগিছে ক'ব নোৱাৰোঁ কিন্তু মই ঘৰত থাকিব নোৱাৰিম মইতো স্কুল যাব লাগিব না নেজা এতিয়া আমি চাহ খাই লওঁ ভিডিঅ'টো আজি আৰম্ভ কৰি দিছোঁ Wow, nice lad. আজি এতিয়া মই চাহ কাপ খাম আৰু যোৱাকালি অলপ ভাত আছিলে সেইখিনিয়ে গৰম কৰি খাই যাম আজি আমাৰ মিষ্টাৰ হাজবেণ্ড মানে ঘৰত আছে তেখেতে থকাৰ কাৰণে মোৰ ইমান হেল্প হৈছে ৰাতিপুৱা মই এতিয়া জাষ্ট চাহ কাপহে বনাই দিম আৰু মই স্কুল গুচি যাম তেখেতে নিজে ভাত চাত বনাব খাব আৰু আমাৰ কাৰণেও থৈ দিব স্কুলৰ পৰা আহি খাম যি চব্জি বনোৱা এইটো তোমাৰ মৰ্জি খালি একদম পুৰা টেষ্টি বনাবা যাতে আহি কিনে ভাত খাবলৈ পুৰা ভালকৈ মন যায় ঠিক আছে হা আৰু কি কৰিবা আজি তুমি ঘৰত থাকিবা কোৱাচোন ঘৰৰ চাফ চুতৰ বাহিৰত যিমান অভিযান চলাব লাগিব বাহিৰত অভিযান চাফাই অভিযান স্বচ্ছ ভাৰত মোৰ হাজবেণ্ড চাওক ইমান দিনৰ মানে বহুত দিনৰ মূৰত কেতিয়াবা ছুটি লয় ডিউটিৰ পৰা আৰু ঘৰৰ স্বচ্ছ ভাৰতৰ কাৰণে মানে চাফ চিকুণৰ কাৰণে দেখিছে এনেকুৱা হাজবেণ্ড আৰু শাক পাবলৈ পাচলি ভাবিব লাগিব পানী কোমোৰা এইবিলাক দিন আহিছে শাক চব্জি লগাম বুলি কৈছে জগা বনাই থৈ দিম মানে চব্জিৰ দাম গৰমকালিত বহুত বেছি হৈ যায় কাৰণ গৰমত গেলি পচি চব্জি যায় কিনি খাব পাৰা যায় দেই সঁচা কথা কৈছোঁ কিন্তু মোৰ হাজবেণ্ডে মানে বিচাৰে যে ঘৰত এখন মানে শাকনি বাৰী হওক একচুৱেল কথাটো সেইটো হয় আৰু মই বিচাৰোঁ কিনি খাব পৰা যায় কোনো কথা নাই কিন্তু ভাল লাগে ন শাকনি বাৰী এখন হ'লে ইমান ভাল ষ্টেপকেইটা লৈছা মোৰ শুনি বহুত ভাল লাগিলে থেংক ইউ ছ' মাছ আৰু যেনেকৈ কৈছা তেনেকৈ আহি কানি মই স্কুলৰ পৰা দেখা পাব লাগে যে কোৱাৰ ধৰণে কামখিনি হৈছে মোক আৰু ভাল লাগিব থেংক ইউ আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো মই আৰু স্কুল যাম কিন্তু স্কুলৰ ভিডিঅ'বোৰ দি থাকিম নহয় জানো আজি মৰ্ণিংটো দেখাই দিলোঁ আৰু তেখেতকো দেখাই দিলোঁ তেওঁ কি কৰিব এইটোও ক'লোঁ সিমানেই আৰু আপোনালোকেও সুখী থাকক ভালকৈ থাকক নিজৰ পৰিয়ালটোৰ মাজত সুখী থাকক আৰু নিজৰ ঘৰৰ কাৰণে কৰক আপোনালোকেও জাষ্ট মই এইটোৱে দেখালোঁ ইমানতে ৰাখিছোঁ আজি ভিডিঅ'টো টাটা বাই বাই क्या हो गया